1951 আমি কাৰ্বি মানুহ 88% আছিল ট্ৰাইবেল মানুহ 96% আছিল সব ট্ৰাইবেল লৈ নন ট্ৰাইবেল মাত্ৰ 4% এতিয়া আহি পাইছে এই ছিক্স শিডিউলটো আছে মানুহবিলাকে কৈ থাকে আপোনালোকৰ ছিক্স শিডিউল আছে কিন্তু কিয় ছিক্স শিডিউল ডিমাণ্ড কৰি আছে আমি ছিক্স শিডিউলটো ডিমাণ্ড কৰা নাই আছে আমি ডিমাণ্ড কৰাটো ছিক্স শিডিউলটো ইমপ্লিমেণ্ট কৰিব লাগে আইন মতে ছিক্স শিডিউলত যিটো লিখা আছে সেইটো মতে কৰিব লাগে বুলি আমি কৈ আছোঁ এইটোৱে কথা আৰু এতিয়া পজিশ্যনটো দেখিছে এতিয়া পপুলেশ্যন মতে আমাৰ কাৰ্বি মানুহ 44% আৰু সব ট্ৰাইবেল মিলি পেলাই ঠিক নাই মাত্ৰ 47%হে হয় এতিয়া নন ট্ৰাইবেল মানুহ এতিয়া 53% তেতিয়া নেচাৰেল জাষ্টিছ মতে কাৰ্বি আংলং বুলি ক'ব নোৱাৰে লৈ গ'ল অলৰেডি এই নেশ্যনেল পাৰ্টি বিজেপি কংগ্ৰেছৰ কাৰণে এইটো হৈছে এই ছিক্স শিডিউল ইমপ্লিমেণ্ট নকৰাৰ কাৰণে এইটো হৈছে আৰু কাৰ্বি মানুহ অসমীয়া মানুহবিলাকে ভাবি থাকে যে আমি মানুহ বোলে আমাৰ অসমীয়া বিৰোধী আমাৰ নহয় আমিতো অসমৰ লগতে আছোঁ কিন্তু কাৰ্বি ছেকশ্যন যদি নাইকিয়া হৈ যায় আৰু অসম আকৌ থাকিব নেকি আপুনি ভাবকচোন হা আমি যদি নাইকিয়া হৈ যায় আমাৰ দেশ যদি কাৰ্বি আংলং যদি বাংলাদেশ হৈ যায় এতিয়া অসম ডাঙৰ হ'ব নেকি সেইটোৱে কথা থেংক ইউ ছাৰ